আজি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাজুলী জিলা শিক্ষা বিভাগৰ সহযোগত জেংৰাইমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত যুৱ সংসদ 2025 অনুষ্ঠিত কৰে। মাজুলীৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সুন্দৰভাৱে পৰিচালনা কৰা দেখা যায়। উক্ত অনুষ্ঠানটিত মাজুলী জিলাৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া আৰু মাজুলীৰ শিক্ষা বিভাগৰ বিদ্যালয় পৰিদৰ্শক মহোদয়া বাইদেউৰ লগতে কেইবাজনো দায়িত্বত থকা ব্যক্তি আৰু মাজুলীৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকি আজিৰ এই যুৱ সংসদ 2025 অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰি নিয়া দেখা যায়। মাজুলীৰ পৰা বিজিত কুমাৰ নাথৰ এক প্ৰতিবেদন AIN লাইভ। 16 পৰা 119 নং ধাৰা আৰু 121 পৰা 131 নং ধাৰাসমূহ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচনাৰ জৰিয়তে নিযুক্তি দিব পৰা তাৰিখৰ পৰা বলবৎ হ'ব। দ্বিতীয় অধ্যায় আয়কৰ হাৰ। আয়কৰ উপধাৰা 2 আৰু 3 বিধানসমূহৰ অধীনত 2025-26 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা মূল্যায়ন বৰ্ষৰ বাবে আয়কৰৰ প্ৰথম অনুসূচীৰ প্ৰথম খণ্ডত উল্লেখ কৰা হাৰত আদায় কৰা হ'ব আৰু এনেকৰ সংঘৰ উদ্দেশ্য প্ৰতিটো ক্ষেত্ৰতে তাক উল্লেখ কৰা ধৰণেৰে গণনা কৰা হ'ব। কোনো ব্যক্তি, হিন্দু অবিভক্ত পৰিয়াল, ব্যক্তিৰ সংঘ বা ব্যক্তিৰ সংস্থা, নিগম যিয়ে নহওক বা কোনো কৃত্ৰিম ন্যায় ব্যক্তিৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষ বা কোম্পানী যিয়ে নহওক আৰোপযোগ্য আয়কৰ তলত দিয়া ধৰণেৰে গণনা কৰা হ'ব। দুৰ্ঘটনাত 100 জনতকৈ অধিক লোকৰ প্ৰাণহানি আৰু শ জন লোক আহত হোৱাৰ ঘটনাই আমাক মৰ্মাহত কৰিছে। সেয়েহে এই সন্দৰ্ভত আমি সংসদীয় বিধিনং 56ৰ অধীনত অনাস্থা প্ৰস্তাৱ সভাস্থগিত প্ৰস্তাৱ আগবঢ়াবলৈ আপোনাৰ অনুমতি বিচাৰিছোঁ। লগতে সেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আঘাতপ্ৰাপ্তসকলৰ আৰোগ্য কামনা কৰিছোঁ। ধন্যবাদ। ৰেল বিভাগৰ গুৰুতৰ গাফিলতিৰ ফলস্বৰূপে আজি বিহাৰত যি দুৰ্ঘটনা সংঘটিত হ'ল তাত 100 জনৰ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে শ শ লোক আহত হোৱাৰ খবৰ আহিছে। এই ধৰণৰ ঘটনাটি মৰ্মান্তিক বেদনাদায়ক। অধ্যক্ষ মহোদয়া, এয়া কেৱল এটা দুৰ্ঘটনা নহয়, এয়া হৈছে সম্পূৰ্ণৰূপে ভাৰতীয় ৰেল প্ৰশাসনৰ ব্যৱস্থাগত বিফলতাৰ প্ৰতিফলন। বিভিন্ন স্থানত বিভিন্ন সময়ত বাৰে বাৰে ৰেল দুৰ্ঘটনাবোৰ সংঘটিত হোৱাৰ পাছতো আপোনালোকে বিতৰ্কৰ দিশে আগবাঢ়িব। অনুগ্ৰহ কৰি আপোনালোকৰ প্ৰস্তাৱসমূহ লিখিতভাৱে দাখিল কৰিব। যেতিয়া মই বিদায় হোৱাৰ পিছত মই ফাৰ্ষ্টতে মাজুলী মেডিকেলৰ ওপৰত প্ৰশ্ন কৰিছিলোঁ। মাজুলী মেডিকেল যিজন ডক্টৰ আছিল সেই সময়ত মই যেতিয়া বিদায় হৈছিলোঁ তেতিয়া 13টা ডক্টৰ আছিল, প্ৰায় ডক্টৰ কমি আছিল। এইদিনা যিদিনা মই আমাৰ বিধান সভা উত্থাপন কৰিছোঁ, এই বিধান সভা উত্থাপন কৰাৰ পিছত তাৰপিছতে 45টামান ডক্টৰ আহিল। আৰু ছেকেণ্ডত মই উত্থাপন কৰিছিলোঁ মাজুলী জিলাৰ কাৰ্যালয়টো কেইবাবছৰ হ'ল সম্পূৰ্ণ হোৱা নাছিল। কি কাৰণত ইমান দিন লাগিলে এই সম্পৰ্কে উত্থাপন কৰিছিলোঁ। তেতিয়া মন্ত্ৰীয়ে নিজে কণ্ট্ৰেক্টৰ মাতি ডিপাৰ্টমেণ্টৰ অফিচাৰক মাতি সেইদিনাৰ পৰা কামটো অতি সোনকালে কৰাবৰ কাৰণে যিটো আমাৰ পাৰ্লিমেণ্টৰ পৰাই স্পীকাৰে তেখেতক যেতিয়া নিৰ্দেশ দিলে অতি সোনকালে কাম আৰম্ভ কৰা হ'ল। ঠিক একেধৰণে টুৰিজিমৰ ওপৰত মই উত্থাপন কৰিছিলোঁ। টুৰিজিম মাজুলীত যথেষ্ট টুৰিষ্ট এৰিয়া হয়। কাজিৰঙাৰ পিছতে মাজুলীত টুৰিষ্ট আহে। ইয়াত আমি টুৰিষ্টবোৰ আহিলোঁ, এদিন বা দুদিন থাকি আকৌ বেক কৰি যায়। আমি ইয়াত চাই পালত কেনেকৈ ৰাখিব পাৰিম এই ওপৰত মই প্ৰশ্ন কৰিছিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।